हेलो दोस्तों नमस्कार अस्सलाम वालेकुम। आज आपलोके देखिबले पाबो आमार एटा रहार कामটো आमार प्राय आमार सम्पूर्ण হৈ গ'ল। आमार प्लास्टारिंग और गाथनि काम आमार पूरा कमप्लीट হৈ গ'ল। एटु घरत आमार केनेকুৱা डिजाइन हल, बेडरूमत केनेকুৱা डिजाइन হৈছে, फलरूमत केनेকুৱা डिजाइन হৈছে और ইয়াত आमार टोटल कस्ट किमान हल और 1000 स्क्वायर फिट आमार छत पूरा कमप्लीट करूते आमार फिनिशिंग करूते आमार किमानटा कस्ट आহে एटु भिडिओत आपलोके धुनिया এটা आइडिया पाइ যাব। और बेडरूमत केनेকুৱা डिजाइन দিব লাগে বা হলৰুমত কেনেকুৱা ডিজাइन দিব লাগে, কিচেনত কেনেকুৱা ডিজাइन দিব লাগে, কিচেনটো আহল বহল কেনেকৈ কৰিব লাগে, কিমান দিলে ভাল হয় এইটো ভিডিওত আপোনালোকে ধুনীয়া এটা আইডিয়া পাই দিব। ভিডিওটো যদি আপুনি নতুনকৈ আছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই কমেণ্ট কৰি জনাব ভিডিওটো কেনেকুৱা হ'ল। ভিডিওটো স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব, তেনেহ'লে আপোনালোকে ধুনীয়াকৈ বুজি পাব যে ঘৰ এটা বনাওঁতে আমাৰ কিমানটা কষ্ট আহে আৰু আমাৰ ডিজাইনবিলাক কেনেকৈ দিব লাগে। এই ভিডিওত আপোনালোকে ধুনীয়া এটা আইডিয়া পাই যাব। অলপ ভিডিওটো আৰম্ভ কৰোঁ। এইফালে হ'ব আমাৰ এন্ট্ৰি, এইটো হ'ল আমাৰ মেইন দৰজাটো। ইয়াত আমাৰ উইন্ডো প্লাস আছে দরজাত। যেতিয়া আপোনালোকে ফাৰ্ষ্ট যেটো দরজা দিব, মেইন দরজাটো দিব, সেইটো আপোনালোকে বহল দিব। বহল দিলে আপোনাৰ ঘৰৰ দূৰৰ পৰা চালে আপোনাৰ ঘৰটো বহুত ধুনীয়া এটা চু আহিব। সেইকাৰণে আপোনালোকে দরজাটো উইন্ডো প্লাস দিব। এফালে আমার এলুমিনিয়াম খিড়কি হব। এটা হল আমার বারান্দা, এখানে হল আমার বারান্দা। এফালে আছে আমার সিঁড়ি। ঘরটার মানে বাহিৰত আমার ভিডিও কৰিবলৈ অসুবিধা, আমার আসামটোত ঘর আছে। এফালে আকৌ আমার লেট্ৰিন বাথৰুম আছে। এফালে আমার চাৰিওফালে আমার ঘর আছে, সেইকাৰণে দূৰৰ পৰা আমার ভিডিওটো কৰিবলৈ অসুবিধা হয়। সেইকাৰণে একবাৰ ওপৰত উঠি লৈছোঁ। এফালে আছে আমার সিঁড়ি। আপোনালোকে ফাৰ্ষ্টত এনেকুৱা মেইন যেটো আমাৰ দরজা আছে, দরজাটোত আপোনালোকে উইন্ডো প্লাস দিব। উইন্ডো প্লাস দিলে আপোনাৰ দূৰৰ পৰা চালে এটা ধুনীয়া এটা চু আহিব। এইটো আমাৰ বাৰান্দা। বাৰান্দাৰ ওপৰত আমাৰ এটা ডিজাইন আছে, ফল সিলিঙৰ ডিজাইন। এইটো চাওক। লাষ্টত আমি কৈ দিম যেটো ঘৰত আমাৰ কিমান টাকা কষ্ট আহিছিলে আৰু 1000 স্কয়াৰ ফিটৰ ছট মাৰোতে আমাৰ কিমান টাকা কষ্ট আহে আমি আপোনালোকক ধুনীয়াকৈ বুজাই দিম। এইটো আছিল আমাৰ বাৰান্দাৰ এটা ডিজাইন। এতিয়া আমি যাম হল রুম। এইখিনি হ'ল আমাৰ হল রুম। ইয়াৰ পৰা আমাৰ তালৈ এইখিনি আমাৰ হল রুম। হল রুমত আমাৰ এটা ডিজাইন আছে। এটা আমাৰ চাক ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব, ফোন কৰি মোক জনাব প্লিজ। এটা হ'ল আমাৰ হল রুম। হল রুমৰ আমাৰ মাজত এনেকুৱা এটা ডিজাইন আছে। এটা আমাৰ কালাৰিং কৰোঁতে ধুনীয়া এটা চু আহিব। চাক ডিজাইনবিলাক। এইখিনি হ'ল আমাৰ হল রুম। হল রুমত আমাৰ দুটা ফেন বুক আছে, এফালে আৰু এটা ফেন বুক আছে। আৰু আমাৰ বিমাৰ চাৰিওফালে আমাৰ গালটা আছে, ধুনীয়া চু আছে। আপোনালোকৰ ঘৰত এনেকুৱা আপোনালোকে ডিজাইন বনাবলৈ বিচাৰে তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি দিব পাৰে। ফল সিলিং ডিজাইনটো চাওক কিমান ধুনীয়া লাগিছে। মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। এখানে আসলে আমার হল রুম। আমার 5টা আমার বেডরুম আছে। বেডরুম কেইটা আপোনালোকক দেখাই দিম। এটা হল আমার একটা বেডরুম। বেডরুমত আমার দুটা উইন্ডো আছে, এফালে এটা উইন্ডো আছে। আর আমার বেডরুমত এটা আমার সৰু এটা আলমারি আছে। এফালে আমার টয়লেট, এফালে আমার বাথরুম, এফালে আমার আলমারি। এটা হল আমার বেডরুম। এফালে আছে আমার, এটা হল আমার কিচেন রুম। এটা আমার মডুলার কিচেন হব। এটা আমার টাইলস লগোৱা কমপ্লিট হোৱা নাই। এইখিনিত আমার ওলাই থকা আছে। ইয়াত আমার বহি কিবা খাবলৈ, তাত আমার কিবা বনোৱা হ'ব। ইয়াত আমার বহি কিবা খাবলৈ সেইকাৰণে এইখিনি অলপ ওলাই দিয়া হৈছে। আৰু ইয়াত আমার বক্স হ'ব। এইফালেও আমার বক্স আছে। আপোনালোকৰ বহুত মানুহে মোক কোৱেশ্যন কৰে যে আমাৰ যেটো আমাৰ কিচেন আছে, কিচেনৰ যেটো স্লেব আছে, স্লেবটো আমাৰ কিমান বহল দিব লাগে। স্লেবটো আপোনালোকে 2 ফুট বহল দিব। আৰু যেটো আমাৰ ইয়াৰ হাইট আছে, যেটো আমাৰ তলৰ পৰা যেটো হাইট আছে, হাইটটো আপোনালোকে 3 ফুট ৰাখিব। 3 ফুট ৰাখিলে ধুনীয়া হয়। ধৰক মাইকী মানুহ ধৰক এজন
5 ফুট থাকে 5 ফুট থাকিলে আপোনাৰ 5 ফুট 2 ইঞ্চি বা 5 ফুট এনেকুৱা থাকিলে আপোনালোকে 3 ফুট ৰাখিব 3 ফুট ৰাখিলে মাইকী মানুহৰ কাৰণে ধুনীয়া এটা সুবিধা হয় কাৰণ ভাত বনাবলৈ বা চব্জি কিবা বনাবলৈ ধুনীয়া এটা সুবিধা হ'ব আৰু যদি 4.5 ফুট থাকে মাইকী মানুহ তেনেহ'লে আপোনাৰ এইটো এডজাষ্ট কৰিব পাৰে আপোনালোকে 2.5 ফুট কৰিব পাৰে এটা আছিল আমাৰ কিচেনত আমাৰ এটা ডিজাইন আছে আপোনাক দেখাই দিওঁ স্যার কিচেনটা মানে আমাৰ ইপিনে ওপেন থাকিব খোলা থাকিব কিচেনটো আপোনালোকে 8 ফুট বাই 10 ফুট কৰিব পাৰে বা 8 ফুট বাই 12 ফুট কৰিব পাৰে তেনেহ'লে এইটো আমাৰ ধুনীয়া এটা শো আহে এফালে আছে আমাৰ আৰু এটা বেডৰুম আমাৰ ডাঙৰ ভেন্টিলেশ্যন আছে আৰু আমাৰ খিৰিকী আছে ফাৰ্ষ্ট আমাৰ বেডৰুম এইটো হ'ল আমাৰ এইখিনি হ'ল আমাৰ ডাইনিং ৰুম এইখিনি আমাৰ ডাইনিং হ'ব ডাইনিং ৰুমত আমাৰ দুটা ফেনকৰ ডিজাইন আছে এইটো এটা এইফালে আৰু এটা দুটা আমাৰ সেম টু সেম আছে একেই আছে এইফালে আমাৰ আৰু এটা বেডৰুম আছে পাঁচটা আমাৰ বেডৰুম কাম পুৰা কমপ্লিট হৈ গ'ল আমাৰ গাঁথনি প্লাষ্টাৰ কমপ্লিট হৈ গ'ল ইয়াত আমাৰ আলমাৰি আছে আমাৰ চাই আছে আলমাৰি এন্ধাৰ হৈ যায় খিৰিকীৰ কাৰণে পোহৰ ৰাখি যায় আৰু আমাৰ এইফালে আৰু বেডৰুম আছে এইটো হ'ল আমাৰ বাথৰুম এইটো হ'ল আমাৰ বাথৰুম বাথৰুমটো আমাৰ 7 ফুট বাই 8 ফুট আছে এফালে আছে আমাৰ আৰু এটা বেডৰুমত আমাৰ আলমাৰি আছে আৰু এইফালে আমাৰ টয়লেট আছে বাথৰুম এটেচ বেডৰুম এটেচ আমাৰ দুটা টয়লেট আছে মই আৰু এবাৰ আপোনালোকক কৈ দিছোঁ যে ফাৰ্ষ্টৰ যেটো আমাৰ দৰ আছে মেইন যেটো আমাৰ দৰজাটো আছে সেই দৰজাটো আপোনালোকে উইণ্ডো প্লাছ ৰাখিব এফালে এটা উইণ্ডো এফালে এটা ওপৰত আমাৰ ভেন্টিলেশ্যন প্লাছ ৰাখিব দৰজাটো এটা ডাঙৰ হ'লে আপোনাৰ দূৰৰ পৰা চালে ধুনীয়া এটা আপোনালোকে শো পাব দেখিবলৈ ধুনীয়া লাগিব আই হোপ মই কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজি পাইছে এইটো আমাৰ 3000 স্কুৱেৰ ফিট এটা ঘৰ ইয়াত আমাৰ পাঁচটা আমাৰ বেডৰুম আছে ডাঙৰ আৰু আমাৰ বেডৰুমকেইটাৰ চাইজ হ'ল 15 বাই 12 আমাৰ বেডৰুমকেইটাৰ চাইজ আমাৰ পাঁচটা বেডৰুম আৰু আমাৰ ফল ৰুম আছে এটা আৰু আমাৰ ডাইনিং ৰুম আছে এটা আৰু আমাৰ বাথৰুম আছে তিনিটা আৰু বাৰান্দা আছে আৰু আমাৰ সিঁড়ি আছে ইয়াত আমাৰ 3000 স্কুৱেৰ ফিট ঘৰ এইটো আমাৰ টোটেল আমাৰ নৰ্মেল ফিনিচিং কৰোঁতে 54 লাখ টকা আমাৰ টোটেল কষ্ট আহিব ইয়াত আমাৰ কালাৰিং আছে কালাৰিং আৰু আমাৰ টাইলছ আছে নৰ্মেল টাইলছ লগোৱা হ'ব দৰজা চৌকাঠ ইয়াত আমাৰ বাকী আছে আৰু আমাৰ তল আমাৰ ফ্লোৰ টাইলছ বাকী আছে এইখিনি আমাৰ টোটেল কমপ্লিট কৰোঁতে আমাৰ 54 লাখ টকা আমাৰ টোটেল কষ্ট আহিব আৰু যে আপুনি ভাবি আছে যে মই এটা সৰু ঘৰ বনাম 1000 স্কুৱেৰ ফিট বা 1500 স্কুৱেৰ ফিট এনেকুৱা যদি ঘৰ বনাবলৈ বিচাৰিছে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে আপোনাৰ ঘৰত কিমান টকা বাজেট আহিব আপুনি স্কুৱেৰ ফিট কৈ দিব মোক ইমান স্কুৱেৰ ফিটৰ মই এটা ঘৰ বনাম আপোনালোকৰ কিমান বাজেট আহিব ইয়াত আমাৰ মেটেৰিয়েল সহ লেবাৰ সহ টোটেল আমাৰ কিমান টকা কষ্ট আহিব আপোনালোকক মই ধুনীয়াকৈ বুজাই দিম আপুনি যদি ঘৰ বনাবলৈ বিচাৰে তেনেহ'লে আপোনাৰ লগত কণ্টেক্ট কৰিব পাৰে মোৰ ডিছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নম্বৰ দিয়া আছে বা স্ক্ৰীনত আপোনালোকে ধুনীয়াকৈ পাই আছে মোৰ নম্বৰটো আপোনালোকে ঘৰ বনালে আপোনালোকে যোগাযোগ কৰিব পাৰে আপোনাৰ ঘৰটো মই ধুনীয়াকৈ বনাই দিবলৈ আশা কৰিছোঁ ভিডিঅ' চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন বজাই কমেণ্ট কৰি মোক জনাব ভিডিঅ'টো কেনেকুৱা হ'ল ভিডিঅ' চোৱাৰ কাৰণে আপোনালোক বহুত ধন্যবাদ নেক্সট আৰু এটা ভিডিঅ'ত লগ পাম